খেলুৱাত শ্ৰী শ্ৰী কালী পূজা উদযাপন নলবাৰী জিলাৰ নতুন খেলুৱাৰ কালী মন্দিৰ প্ৰাংগণত 5 দিনীয়াকৈ ষষ্ঠ বাৰ্ষিক শ্ৰী শ্ৰী কালী পূজা আৰু সভা মহোৎসৱ অনুষ্ঠিত কৰিছে অঞ্চলটোৰ ধৰ্মপ্ৰাণ ৰাইজে 5 দিনীয়াকৈ আয়োজন কৰা শ্ৰী শ্ৰী কালী পূজা আৰু সভা মহোৎসৱৰ দ্বিতীয় দিনত দেখা গ'ল উলহ-মালহ পৰিৱেশ আজি দ্বিতীয় দিনা পুৰণি কালীমাৰ প্ৰতিমূৰ্তি বিসৰ্জন দি পুনৰ কালী মন্দিৰ প্ৰাংগণত শ্ৰী শ্ৰী কালীমাৰ নতুন প্ৰতিমূৰ্তি স্থাপন কৰে আনহাতে কালী পূজা আৰু সভা মহোৎসৱত আজি দ্বিতীয় দিনা উপস্থিত থাকে বৰকেটি সমষ্টিৰ প্ৰাক্তন বিধায়ক নাৰায়ণ ডেকাৰ লগতে কেইবাগৰাকীও বিশিষ্ট লোক নলবাৰী জিলাৰ ঐতিহ্যমণ্ডিত এই কালী মন্দিৰ এই কালী মন্দিৰটো আজিৰ পৰা 21 বছৰ আগতে এই মন্দিৰটো স্থাপন কৰা হৈছিল আৰু এঘৰ মানুহে এই কালী পূজাখন নিজাববীয়াকৈ কৰি আছিল সিহঁতে এই পূজাখন 5 বছৰ কৰাৰ পাছত তেখেতৰ কল্পনা শেষ হোৱাৰ পাছত আমি পূজাখন ৰাইজে লগ লাগি আমি এই পূজাখন এই ৰাইজৰ মাজতে কৰাৰ এটা সংকল্প ল'লোঁ আৰু সেই গতিকে আজি 16 বছৰ ধৰি এই পূজাখন আমি ৰাজহুৱা হিচাপে এই অনুষ্ঠানটো আমি চলাই আছোঁ অসমৰ বিভিন্ন জেগাত নলবাৰীৰ বিভিন্ন জেগাত আৰু আমাৰ এই ক্ষেত্ৰী ধৰ্মপুৰ মৌজাৰ সকলো জনসাধাৰণে এই পূজাখনত সকলোৱে অংশগ্ৰহণ কৰাত আমাৰ পূজাখন চাই দেখি শুনি বৰ ভাল পাইছে আৰু মা মনসাই মা কালী এই সকলোৰে মংগলৰ অৰ্থে কামনা কৰি আমি পূজাখন আৰম্ভ কৰিছোঁ কেইদিনা কাৰ্য্য হ'ল 16 বছৰৰ আজি পূজাৰ দ্বিতীয় দিন যোৱাকালি আমি আৰম্ভণি কৰিছিলোঁ পূজাখন আৰু আজি পূজা হিচাপে আজি মা কালী মাৰ পূজা আজি আৰু যোৱাকালি আমি যাত্ৰাবাৰী আৰম্ভ কৰিছিলোঁ আৰু আমাৰ এই পূজাখন 5 দিনীয়া কাৰ্যসূচীৰে প্ৰত্যেক বছৰে পালন কৰা হয় নলবাৰীৰ পৰা মেৰাজুল হুছেইন কাজী ৰিপৰ্ট DX365